ঘৰত যদি খাবলৈ অনা আদাখিনি শুকাই যায় তেনেহ'লে এনেকৈ আপুনি সংৰক্ষণ কৰি ৰাখিব পাৰে। এয়া চাওকচোন মই সংৰক্ষণ কৰি ৰাখিছোঁ। ইয়াতে আদা গছজোপা হৈছে। আদাটো খুব সুন্দৰকৈ কেঁচা হৈ আছে। এতিয়া যিমান পৰিমাণৰ লাগে আপুনি এনেকৈ কাটি কেনে আদাটোকো উঠাই নিয়ক। এয়া চাওক সুন্দৰ হৈ আছে, অলপো পচি যোৱা নাই। এতিয়া আপোনাক যিখিনি লাগে সেইখিনি আপুনি তৰকাৰীত দিব পাৰে। খুব সুন্দৰ হৈ আছে। ঘৰত থৈ দিলে এইবোৰ শুকাই যাব, গতিকে এনেকৈ সংৰক্ষণ কৰি ৰাখক। মোৰ যিহেতু ঠাই নাই সেয়েহে মই এনেকৈ এটা বক্সতে মাটিখিনি ভৰাই দি আদাখিনি এনেকৈ সংৰক্ষণ কৰি ৰাখিছোঁ। আপোনালোকেও ৰাখিব পাৰে। এয়া চাওক কিমান সুন্দৰ হৈ আছে। এনেকৈ সংৰক্ষণ কৰি ৰাখিব পাৰে সকলোৱে। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বেল আইকনটো টিপি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ভিডিঅ'বোৰ চাই থাকিব। আজিলৈ ইমানতে, বাই বাই।